নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটি ভিডিঅ'ৰ মাজলৈ পুনৰবাৰ আপোনালোকক আজি দুদিন আগত মই এটি ভিডিঅ' আপলোড কৰিছিলো টাটা সেমিকন্ডাক্টৰ জাগিৰোডত যি বৰ্তমান কোম্পানীৰ কাম চলি আছে সেই জবৰ ওপৰত সেই ভিডিঅ'টোত আপোনালোকৰ পৰা বহুত কমেন্ট আহিছিল সেই কমেন্টখিনিৰ এনসাৰ আজি আপোনালোকক দিম তো বহুতে কমেন্ট কৰি আছে কিমান কি ডকুমেন্ট লাগে বা জাগিৰোডৰ এলেকাটো বহুত ডাঙৰ হয় কোনখিনি ঠাইত সেই আটাইখিনি কথা আপোনালোকৰ যিমানবোৰ কমেন্ট আছিল সেই কমেন্টখিনিৰ উত্তৰ আজি এই ভিডিঅ'টোত আপোনালোকক দিম বহুতে কমেন্ট কৰি আছে নেক্সট আকৌ ভিডিঅ' লাগে সেই প্ৰাইভেট জবৰ ওপৰত তো আটাইখিনি কথা একদম বিতংভাৱে আলোচনা কৰিম এই ভিডিঅ'টোত যদি আপুনি ইচ্ছুক যদিহে আপোনাৰ এডিএৰি এক্সামেই হওক বা অসম পুলিচৰ শিক্ষক নিযুক্তি যিয়ে নহওক যদি আপোনালোকৰ বেয়া হৈছিল বৰ্তমান আৰু এই যেটো আপোনালোকৰ শেষৰ পিনে বয়স হয়তো আপোনালোকৰ নাই আৰু বহুত এনেকুৱা কেণ্ডিডেট আছে বা প্ৰাৰ্থী আছে যোনে নেকি কেৱল প্ৰাইভেট জব এটাৰ বাবে ৰৈ আছে ভাল জব এটাৰ বাবে তো টাটাৰ ফালৰ পৰা আজি নহলেও আৰু যি 3 বছৰ পিছত জাগিৰোডত বৰ্তমান যেটো কোম্পানীৰ বিল্ডিঙৰ কাম চলি আছে তাত সেই কাম সম্পূৰ্ণ হোৱাৰ পিছত তাত টাটা সেমিকন্ডাক্টৰৰ কাম হ'ব তাত অসমৰ বুলিয়ে নহয় বহুত বহিৰাগত ৰাজ্যৰ পৰা ভাৰতৰ বিভিন্ন ঠাইৰ পৰা হয়তো ভাৰতৰ বাহিৰৰ বেলেগ দেশৰ মানুহেও আহি তাত কাম ল'ব অৰ্থাৎ সংস্থাপন পাব সেইবোৰ ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰ কিবা কিবি আৰু তাত আমাৰ অসমৰ বহুত কেণ্ডিডেটে তাত সংস্থাপন পাব তেতিয়া হয়তো অকনমান নিবনুৱাৰ আমাৰ যেটো সমস্যা সেই সমস্যাটো নাইকিয়া হ'ব আৰু তাত সেই কোম্পানীটোৰ বাবে বৰ্তমান যি কোম্পানী নিৰ্মাণৰ কাম চলি আছে তাত বহুত ইতিমধ্যে অসমৰ লৰাই বৰ্তমান অলৰেডি তাত সংস্থাপিত হৈছে কাম লৈছে প্ৰাইভেটকে কন্টেক্সুৱেল কাম মই আগৰ ভিডিঅ'টো কৈছো এয়া কোনো কোম্পানীৰ আন্ডাৰত কাম নহয় বা আধা চৰকাৰী আধা বেচৰকাৰী তেনেকুৱা কাম নহয় এটো সম্পূৰ্ণ কন্টেক্সুৱেল অৰ্থাৎ ঠিকাদাৰৰ আন্ডাৰত কাম ঠিকাদাৰে লৰা লৈ আছে আৰু এই লৰাবোৰ যেতিয়া বৰ্তমান আপোনালোকে তাত সোমাই ল'ব পাৰে আৰু 3 বছৰ পিছত 4 বছৰ পিছত যেতিয়া কোম্পানীৰ কাম চালু হ'ব তেতিয়া আপোনালোকৰ লাইফটো হয়তো বনি যাব টাটাই আপোনালোকক বনাই দিব সেয়েহে যদি আপোনালোকে ইচ্ছুক যদি প্ৰাইভেট কামৰ বাবে আপোনালোকে ৰৈ আছে তেনেহলে তাৰ আপোনালোকে কাম কৰিব পাৰে মই ইয়াৰ আগৰ ভিডিঅ'টোত মই কিছু তাৰ বিষয়ে আলোচনা কৰিছো যদি চাব ইচ্ছা কৰে আপোনালোকে চাব পাৰে সেই ভিডিঅ'টো যদি আপোনালোকে ইচ্ছুক প্ৰাইভেট কামৰ বাবে যদি ৰৈ আছে সেই ভিডিঅ'টোত আপোনালোকে ধুনীয়াকৈ সকলোখিনি কথা গম পাব এই ভিডিঅ'টোত আমি আলোচনা কৰিম কিমানখিনি ডকুমেন্ট লাগিব আপোনালোকে তাত জয়েনিং কৰিব যাওতে কাৰণ মোৰ লগৰ লৰাই তাত বৰ্তমান কাম কৰি আছে সেই কোম্পানী নহয় কোম্পানীৰ যি বিল্ডিঙৰ কাম চলি আছে তাত বৰ্তমান 3টা পোষ্টেই খালি আছে সি কোৱা মতে প্ৰথম কথা ড্ৰাইভাৰ দ্বিতীয় কথা সহায়ক আৰু সহায়ক বুলি কওঁতে আমাৰ তাত বৰ্তমান মেইনলি তাত যেটো কাম চলি আছে সেইটো হৈছে মিস্ত্ৰী কাম তাত বৰ বিশেষ বেলেগ কাম চলা নাই এই মিস্ত্ৰী কাম আপোনালোকৰ ঘৰত যেনেদৰে কাম কৰে তেনেদৰে এটা কাম নকৰে তাত সম্পূৰ্ণ কাম মেচিনেৰে কৰে ইঞ্জিনিয়াৰিং হয় সকলোবিলাক কাম তাৰ মানুহৰ অকনমানহে কষ্ট থাকে তো আমাৰ যেনেদৰে ঘৰত মিস্ত্ৰীয়ে কাম কৰে তাত তেনেদৰে কাম কৰিব নালাগে সম্পূৰ্ণ মেচিনেৰে তাত কাম চলে তাত সেই যিবিলাক ডাঙৰ ডাঙৰ ইঞ্জিনিয়াৰে কাম চাই আছে কাম কৰি আছে তেওঁলোকক সহায় কৰাকে তাত কিছুমান লৰাৰ প্ৰয়োজন হৈছে আৰু তাত সেইখিনি পোষ্ট খালি হৈছে সেই সহায়কখিনি নেক্সট পোষ্টটো খালি হৈছে আমাৰ ড্ৰাইভাৰখিনি তাত ড্ৰাইভাৰৰ বহুত প্ৰয়োজন আৰু তৃতীয় পোষ্টটো খালি হৈছে কম্পিউটাৰ ওয়াৰ্কাৰ কম্পিউটাৰ যদি আপোনালোকে টেলি ডিটিপি তেনেকুৱা ধৰণৰ এক্সেপ্ট্ৰা যিমানবোৰ এটা কোম্পানীত বিল্ডিঙৰ কাম কৰি থাকোতে কোম্পানীৰ যিমানবোৰ হিচাপ নিকাচ এক্সেলৰ সেইবোৰ কাম যদি আপোনালোকে জানে অৰ্থাৎ আপোনালোকৰ যদি কম্পিউটাৰ সাৰ্টিফিকেট আছে তাৰ আপোনালোকে জব পাব 100% কোনো চিন্তা নাই অৰ্থাৎ কিন্তু আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট থাকিব লাগিব এনে আপোনালোকে যিমান কম্পিউটাৰৰ কাম জানক কিবা কিবি এক্সেপ্ট্ৰা যিমান জানক তাত কোনো হেবোৰ একো তাত যুক্তি নেখাতে কম্পিউটাৰ সাৰ্টিফিকেট আপোনালোকৰ থাকিবই লাগিব নেক্সট আপোনালোকৰ 60 বছৰৰ তলত সকলোৱে তাত কাম কৰিব পাৰে 18 বছৰ হোৱাৰ পিছত ভোটাৰ কাৰ্ড অহাৰ পিছত আপোনালোকে তাতে জয়েনিং কৰিব পাৰে যদিহে আপোনালোকে সৰকাৰি চাকৰি প্ৰিপাৰেচনো কৰি থাকিব পাৰিব তাত কাম কৰি 8 ঘণ্টা ডিউটি কৰিব লাগিব তাত বাকি হাজিৰাৰ টাইমত যিমান হিমানকে 500 টকা দিনত হাজিৰা দিয়ে 15000 টকা মান্থলি দৰমহা হয় থকা খোৱা ব্যৱস্থা তেওঁলোকৰ পৰা কৰি দিয়ে নেক্সট মাহৰ শেষত আপোনালোকৰ যিমান খৰচ হল মাহটোত সেই বস্তুটো কিন্তু তেওঁলোকে তাৰ পৰা পইচাটো কাটি দিয়ে ঠিক আছে সম্পূৰ্ণ কথাখিনি হয়তো বুজি পাইছে আৰু ইয়াৰ আগৰ ভিডিঅ'টো কৈছো মই তাত বহুত দালাল চলি আছে আপোনালোকক কামত সোমাই দিম বুলি কৈ পইচা ল'ব কিবা ল'ব তেনেকুৱা একদম নকৰিব তাত সুপাৰভাইজাৰ এজন বহি থাকে গেটত আপোনালোকৰ ডকুমেন্ট লবৰ বাবে আপোনালোকৰ বায়োডাটা লবৰ বাবে সেই সুপাৰভাইজাৰজনক যেতিয়া আপুনি আপোনাৰ ডকুমেন্ট দিব তাতে 4 দিন বা 5 দিন পিছত আপোনালোকক মাতিব যদি আপোনালোকৰ ডকুমেন্টখিনি সম্পূৰ্ণ হয় ভেৰিফিকেশন হোৱাৰ পিছত আপোনালোকক মাতিব তাৰ পিছত আপোনালোকৰ জয়েনিং হ'ব ঠিক আছে তো তাত বহুত দালালৰ সিস্টেম কিছুমান চলি আছে পইচা ল'ব কিবা ল'ব কামত সোমাই দিম বুলি কৈ কিবা দিম বুলি কৈ কোনো তেনেকুৱা ব্যৱস্থা আপোনালোকে নকৰিব এতিয়া মেইন কথা হৈছে ডকুমেন্ট মই থাম্বনেইলত লগাইছিলো কিমানখিনি ডকুমেন্টৰ প্ৰয়োজন তাত আপোনালোকে বৰ্তমান কামত সোমাবৰ বাবে
মই কৈ দিছোঁ ই আধাৰ কাৰ্ড কালাৰ জেৰক্স কপি ই আধাৰ বুলি কওঁতে হয়তো কিছুমানে বৰ্তমান বুজি পোৱা নাই ই আধাৰ কাৰ্ড সেইখন যিখন আপোনালোকে আধাৰ কাৰ্ড এপ্লাই কৰাৰ একদম পিছত তেতিয়া আপোনালোকৰ আধাৰ কাৰ্ডখন আহিছিল দীঘলকৈ যিখন আধাৰ কাৰ্ড দুটা ভাগত এফালে আপোনালোকৰ আটাইখিনি এড্ৰেছ থাকে এফালে আপোনালোকৰ ফটো থাকে বা কিবা কিবি ফোন নম্বৰ কিবা কিবি থাকে কি কৈছোঁ হয়তো বুজি পাইছে আপোনালোকে সেই ই আধাৰ কাৰ্ডখন আপোনালোকে যিখন ভোটাৰ কাৰ্ডৰ নিচিনাকৈ একদম এডিট কৰি কিনে বনাই লৈছে সৰুকৈ সেই কাৰ্ডখন নহয় যিখন দীঘলকৈ থাকে আধাৰ কাৰ্ড সেই আধাৰ কাৰ্ডখনৰ দুটা ছাইডৰে আপোনালোকৰ কালাৰ জেৰক্স কপি তাত বিচাৰিব এইখন যিখন আপোনালোকে আইডেণ্টি কাৰ্ড ভোটাৰ কাৰ্ডৰ নিচিনাকৈ বনাই লৈছে সেইখন নহয় এইখনক যিখন ডাঙৰকৈ থাকে সেইখনক ই আধাৰ বুলি কয় সেই ই আধাৰ কাৰ্ডৰ কালাৰিং আপোনালোকক জেৰক্স কপি তাত বিচাৰিব দ্বিতীয় কথা পুলিচ ভেৰিফিকেশ্যন বুলি কওঁতে হয়তো বহুতে ভয় খাব পাৰে যে পুলিচ ভেৰিফিকেশ্যন বনাব যাওঁতে এমাহ সময় লাগে বা দুমাহ সময় লাগে সেইটো বিষয়ে আপোনালোকে ভয় খাব নালাগে পুলিচ ভেৰিফিকেশ্যনৰ বাবে এপ্লাই কৰোঁতে যিখন আপোনালোকক ৰিচিপ্ট দিয়ে যিখন ৰিচিপ্টত অসম পুলিচৰ লগোটো লাগি থাকিব সেই ৰিচিপ্টখন হ'লেও কোনো চিন্তা নাই সেই ৰিচিপ্টখনেও তাত ল'ৰা ছোৱালী বৰ্তমানে কাম কৰি আছে পুলিচ ভেৰিফিকেশ্যন কিন্তু আপোনালোকক লাগিবই সেইটো একদম বাধ্যতামূলক অৰিজিনেল যিখন এপ্লাই কৰাৰ পিছত আপোনালোকৰ পুলিচ ভেৰিফিকেশ্যনৰ চাৰ্টিফিকেট আহিব সেই চাৰ্টিফিকেটখন তাত বৰ্তমান নহ'লেও হ'ব কিন্তু পুলিচ ভেৰিফিকেশ্যনৰ বাবে যে আপুনি এপ্লাই কৰিছে তাত যিখন ৰিচিপ্ট সেই ৰিচিপ্টখনত অসম পুলিচৰ লগোটো লাগি আছে সেই লগোটো লাগি থকা কাগজখন তাত বিচাৰিব ঠিক আছে ইমান টেনশ্যন ল'ব লগা তাত একো নাই পুলিচ ভেৰিফিকেশ্যনৰ সম্পূৰ্ণ কাম প্ৰচেছিঙত সম্পূৰ্ণ কাম শেষ নহওঁতেই অৰ্থাৎ চাৰ্টিফিকেটখন নাহোঁতেও আপোনালোকে তাত জইনিং কৰিব পাৰিব কামত যদিহে আপোনালোকে ইচ্ছুক বহুতে কমেণ্ট কৰিছে মোক ভিডিঅ'টো লাগে বুলি বা একদম বিশ্লেষণ কৰিব লাগে যে কেনেদৰে কাম কৰিব পাৰিবা কেনেদৰে কিমান কি চেলেৰি বা ডকুমেণ্ট কি লাগে সেই বাবেহে মই আপোনালোকৰ বাবে ভিডিঅ'টি প্ৰস্তুত কৰিছোঁ নেক্সট পুলিচ ভেৰিফিকেশ্যনৰ কথাটো হৈ গ'ল ব্লাড গ্ৰুপ লাগিব নিয়াৰেষ্ট আপোনালোকৰ যিখন হস্পিটেল আছে বৰ্তমান সেই হস্পিটেলখনত গৈ চৰকাৰী হস্পিটেলৰ পৰা আপোনালোকৰ ব্লাড গ্ৰুপটো লৈ আনিব লাগিব যে আপোনালোকৰ কি ব্লাড গ্ৰুপৰ বি প্লাছ এ প্লাছ বা এ পজিটিভ বি পজিটিভ তেনেকুৱা যিমানখিনি ব্লাড গ্ৰুপ থাকে সেই ব্লাড গ্ৰুপৰ আপোনালোক কিমান ব্লাড গ্ৰুপৰ বা আপোনাৰ ব্লাড গ্ৰুপ কিমান সেই ৰিপৰ্টটো তেওঁলোকে তাত বিচাৰে তৃতীয় হৈছে পান কাৰ্ড এই আটাইখিনি বস্তুৰে কালাৰ জেৰক্স কপি লাগিব পান কাৰ্ড লাগিব আপোনালোকৰ যদি পান কাৰ্ড নাথাকে তাত কিন্তু আপোনালোকে কামত সোমাব নোৱাৰে নেক্সট বেংক পাছবুক আপোনালোকৰ বেংক যিকোনো হ'লেও হ'ব গ্ৰামীণ বিকাশ ষ্টেট বেংক ৰিজাৰ্ভ বেংক যিয়ে নহওক হ'ব কিন্তু কালাৰিং জেৰক্স তাত বিচাৰে নেক্সট আপোনালোকৰ ফটো লাগিব পাছপৰ্ট চাইজৰ ফটো 4-5 কপি এনেও অলৰেডি যিমানখিনি নিবনুৱা আছে বা যোনে নেকি এমপ্লয় তেওঁলোকৰ যোনে নেকি এপ্লাই কৰি থাকে এনি টাইম প্ৰাইভেটে হওক বা চৰকাৰী হওক তেওঁলোকৰ হাতত ফটো থাকে 4-5 কপি মান আপোনালোকৰ পাছপৰ্ট চাইজৰ ফটো লাগিব 4 কপি ঠিক আছে আৰু একদম শেষৰটো হৈছে আপোনালোকৰ ইউএন নাম্বাৰ আগতে যদি আপোনালোকে প্ৰাইভেটলি ক'ৰবাত কাম কৰিছিল বা চৰকাৰীভাৱে ক'ৰবাত কাম কৰিছিল তেতিয়াহ'লে আপোনালোকৰ পিএফ কাৰ্ডতে এটা ইউএন নাম্বাৰ থাকে যিটো আধাৰ কাৰ্ডৰ লগত আপোনালোকৰ লিংক থাকে সেই বস্তুটো হয়তো আপোনালোকে জানে বা জ্ঞাত যদিও নাজানে যদিও আপোনালোকে আগতে ক'তো কাম কৰা নাই বৰ্তমান কম্পিউটাৰ শ্বপৰ পৰা আপোনালোকে অৰ্থাৎ দোকানৰ পৰা আপোনাৰ ইউএন নাম্বাৰটো আপোনালোকে বনাই ল'ব পাৰে সেই ইউএন নাম্বাৰটো বনাই ল'ব যদিহে আপোনালোক আগতে ক'তো কাম কৰা নাই বা আগতে ক'তো আপোনালোকে পিএফৰ পইচা পাই পোৱা নাই যদি পিএফৰ পইচা পাইছে সেই ইউএন নাম্বাৰটো আপোনালোকক লাগিব যদি পোৱা নাই নতুনকৈ আপোনালোকে কম্পিউটাৰ দোকানত ইউএন নাম্বাৰটো বনাই ল'ব পাৰে সেই ইউএন নাম্বাৰটো তাত বিচাৰে লগত যদি যায় আপোনালোকে লৈ যাব পাৰে নেক্সট অন্য আৰু একো নাই এক্সট্ৰা ডকুমেণ্ট যদি আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট যদি আছে তো সেইটো কাৰণে মই কম্পিউটাৰ কথাটো উল্লেখেই কৰিছোঁ আগতে কম্পিউটাৰ চাৰ্টিফিকেট যদি আছেই ভালেই কম্পিউটাৰত কাম কৰিব পাৰিব কম্পিউটাৰ ৱৰ্কত একদম সুবিধাই হ'ব চাগে এচিচি তাত থাকিব চিন্তা নাই কম্পিউটাৰ চাৰ্টিফিকেট আছে বা আগতে যদি ডাঙৰ কোনোবা কোম্পানীত আপুনি কাম কৰিছিল সেই কোম্পানীৰ এক্সপিৰিয়েঞ্চৰ যদি আপোনালোকক চাৰ্টিফিকেট দিছে বা আইডি আছে আপোনালোকৰ মই এইটো ডাঙৰ কোম্পানীত কাম কৰিছিলোঁ মই অমুকত কাম কৰিছিলোঁ ভালদৰে কাম কৰিব পাৰোঁ বুলি তাৰ যদি আইডি প্ৰুফ আছে তাৰ যদি চাৰ্টিফিকেট আছে সেই চাৰ্টিফিকেটখন আপোনালোকে লগত লৈ যাব আটাইখিনি বস্তুৰে কালাৰিং জেৰক্স কপি আপোনালোকে মাৰি লৈ যাব আৰু তাত জমা দিব মই এইটো কাৰণে ডকুমেণ্টখিনিৰ কথা কৈছোঁ কাৰণ মোৰ লগৰজন যেতিয়া গৈছিল তেওঁ 4 দিন ঘূৰি আহিব লগা হৈছিল আজি যদি এইখন ডকুমেণ্ট থাকে কালি সেইখন ডকুমেণ্ট নাথাকে কাৰণ আমি যিমানখিনিয়ে প্ৰাইভেট কাম বিচাৰি আছোঁ বৰ্তমান তেওঁলোকে কেনেকুৱা পৰিয়ালৰ পৰা বিলং কৰে বা জীৱন নিৰ্বাহ কৰে সেয়া মই বুজি পাওঁ সেইটো কাৰণে দুখীয়া পৰিয়াল যদি বেলেগ এখন ডিষ্ট্ৰিক্টৰ পৰা সেই মৰিগাঁওলৈ যায় কিনে যদি সেই এখন ডকুমেণ্টৰ বাবে আকৌ ঘূৰি আহিব লগা হয় নেক্সট আকৌ পিছদিনা আকৌ যাব লগা হয় সেই ডকুমেণ্টখন লৈ কিনে অকণমান পইচা পাতিৰ খৰচ বা প্ৰয়োজন সেইটো কাৰণে আপোনালোকক কৈছোঁ এই মই যিমানখিনি ডকুমেণ্ট ক'লোঁ লাগিলে ভিডিঅ'টো কৰি বা স্কিপ কৰি কিনে আপোনালোকে চাব আটাইখিনি ডকুমেণ্ট ক্লিয়াৰ কৰি গৈ তাত আপোনালোকে জমা দিব পাৰে যদিহে আপুনি এই কামটোৰ বাবে ইচ্ছুক আৰু মই আপোনালোকক কৈছোঁ যদি বৰ্তমান আপুনি তাত সোমাব পাৰে 3-4 বছৰৰ পিছত যেতিয়া কোম্পানীৰ কাম আৰম্ভ হ'ব এই ল'ৰাখিনিক তেওঁলোকে কেতিয়াও এৰি নিদিয়ে যোনখিনি নেকি বৰ্তমান কৰ্মৰত হৈ তাত থাকিব তো তাতাই কিন্তু আপোনালোকৰ সেইটো জীৱনটো
বনাই দিব পাৰে এজন চৰকাৰী চাকৰিয়ালৰ সমান দৰমহা হ'ব পাৰে যদিহে সেই কোম্পানীত আপোনালোকে সোমাব পাৰে তো সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব চেনেলত যদি প্ৰথমবাৰ আছে সাবস্ক্ৰাইব কৰিব এনে ধৰণৰ ভিডিঅ'সমূহ পাই থাকিবৰ বাবে তো মোক এজনে কমেন্ট কৰিছে যে জাগিৰোডটো বহুত ডাঙৰ এৰিয়া হয় জাগিৰোডৰ ক'ত আছে তো মৰিগাঁও বুলি আপোনালোকক মই আগতেও কৈছো মৰিগাঁও ঠিক আছে সম্পূৰ্ণ ভিডিঅ'টো ইমানেই আছিল সম্পূৰ্ণকৈ শেষলৈ চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো আৰু আজিৰ ভিডিঅ'টিৰ সামৰণি মাৰিছো জয় অসম